এতিয়া আজিৰ নাটকৰ প্ৰথম দৃশ্য কিদিন আমি কিছু উদাহৰণ লিখিছিলো আৰু সেই উদাহৰণৰ লগত আজি আৰু কিছু উদাহৰণ যোগ কৰো গোলাপী told Gozen that she would be called by his father tomorrow, the next day. এই যে বাক্যটো যে লিখিলো আমি প্রথম কি করিম ফার্স্ট we have to find out whether the sentence is a direct narration or indirect narration. এটা আমি চাব লাগিব কত আছে indirect narration তুমি লিখিবা গোলাপীর ইংরাজি নি লিখিবা গোলাপীর ইংরাজি কি পিঙ্কি গোলাপী এটু কি আছে said to Gozen এহে লাইনটো মই অকন ব্যাখ্যা করিও দিব লাগিব হ্যাঁ এফালে বেলেগ এটা আছে এটি এই সিটু কোন গজেন নে গোলাপী প্রথম নে দ্বিতীয় প্রথমটোৰ লগত মিলিলে কি কি হ'ব পাৰে ভেরি গুড এটু কি আছে উড আছে কি থাকিলে উড হয় শ্যাল বা উইল তুমি শ্যাল লিখা উইল লিখা হৈ যাব আই শ্যাল বি কল্ড বাই এটা হিজ আছে সিরিয়ালি আমি যাও হিজটো লৰা নে ছোৱালী লৰা কোন আছে গজেন দ্বিতীয়টোৰ লগত মিলিছে কি লিখিম ইউ পৰা your father তাৰপিছত এই বস্তুটো কি দা নেক্সট ডে কি থাকিলে দা নেক্সট ডে বহে tomorrow বাস লাষ্টত তুমি ফুল স্টপ দিবা তাৰ পিছত কমা দুটা দি দিবা উল্টাই জেইন হোক এটা বেলেগ আৰু এটা লিখো Madhav told Madhavi that she could meet her teacher. এই বাক্যটো ডাইরেক্ট না ইনডাইরেক্ট নারেশন ইনডাইরেক্ট না এটা তুমি লিখিবা মাধব এই টোল্ডৰ জায়গাত কি লিখিবা said to Madhavi ডেটৰ জায়গাত কি দিবা কমা এই সি কোন মাধবী কোনটোৰ লগত মিলিছে দ্বিতীয়টোৰ লগত কি বহিব ইউ ইয়াত কুড আছে কি লিখিম ভেরি গুড ক্যান মিট এতিয়া সাম কি কোৱা এই হাৰটো প্ৰথমটো নে দ্বিতীয়টো ছোৱালী ছোৱালী লৰা লৰা মিলাব লাগে তেতিয়ালে সিটো প্ৰথমটোৰ লগত দ্বিতীয়টোৰ লগত মিলিছে এতিয়া হাৰটো ছোৱালী না হাৰুটো ছোৱালী এতিয়া প্ৰথমটো লৰা গতিকে হাৰু কাৰ লগত মিলিছে দ্বিতীয়টোৰ লগত গতি এইটো হ'ব তোমাৰ তাৰ মানে এতিয়া তোমালোকে ক'ব পাৰা যে প্ৰথমটোৰ লগত মিলা প্ৰশ্নটো দিয়া নাই আমি কি কৰিম বুঝা বুঝা নাই বাস এখিনি লিখি লোৱা তোমালোকে অকন চাই লোৱা এতিয়া এই দুটাটো হল আমি এতিয়া আৰু অকন জটিল নহয় একচুয়ালি অকন বেলেগ টাইপৰ উদাহৰণ লিখিম গৰম খুব বেছি নাই গৰমটো আমাৰ খালি অনুভৱ যিমান ভাবিবা বেছি কিমান গৰম লাগিব সোৱা এটু কি লিখিলো ৰিন্টু এটু কি লিখিলো চাবা told ৰিমি that she had done that the day before এই যে তোমালোকক যে কৈছিলো অকন বেলেগ টাইপৰ নাৰেশন হ'ব এইটো হৈছে বেলেগ টাইপৰ নাৰেশন সোৱা এই বাক্যটো সোৱাচোন ডাইৰেক্ট নে ইনডাইৰেক্ট তেতিয়ালে আমি প্ৰথম কি লিখিম ৰিন্টু said to তাৰপিছত কি আছে ৰিমি কমাৰ জায়গাত কি আছে সৰি ডেটৰ জায়গাত কি লিখিম কমা এতিয়া আমি আচ্ছা সিটু লিখিলো সিটু ৰিমি নে ৰিন্টু ৰিমি ছোৱালী নে ল'ৰা ইউ না এতিয়া এই বাক্যটো কোন টেন্সত আছে past perfect very good past perfect এটা তুমি মনত পেলাব লাগিব ডাইৰেক্ট নাৰেশনত কোনটো টেন্স থাকিলে past perfect হয় ইনডাইৰেক্টত আৰু
হয় যদি পাষ্ট ইনডিফিনিট টেন্স থাকে তেতিয়া হ'ব পাষ্ট পারফেক্ট হয়নে পাষ্ট ইনডিফিনিট টেন্স থাকিলে ইনডাইরেক্ট নারেশন হ'ব তোমাৰ পাষ্ট পারফেক্ট যদি প্রেজেন্ট পারফেক্ট থাকে তেতিয়া হ'ব পাষ্ট পারফেক্ট বুঝছা এতিয়া আমি দুটা আছে না মই কৈছো না দুটা থাকিলে অকন কনফিউজ লাগে আমি কোনটোত লিখিম অকন ভাবো আমি ৰবা অকন আমি ভাবো এটো আছে তোমাৰ ডে বিফোরে কি বুঝাইছে ডে বিফোৰৰ ডাইরেক্ট নারেশন কি yesterday বস্তুৰ প্রেজেন্ট টেন্সত থাকে না পাষ্ট টেন্সত থাকে পাষ্ট টেন্সত থাকে না yesterday লাস্ট উইক মানে পাষ্ট টেন্সত তেতিয়ালে এই ডে বিফোর টু yesterday মানে কোন টেন্স পাষ্ট টেন্স হয়নে এতিয়া আমি ইয়াত ভাবো এটো কি আছে তোমাৰ পাষ্ট পারফেক্ট যদি আমি ঘোরাও হয় দুটা টেন্সত আছে এটা হৈছে প্রেজেন্ট পারফেক্ট আনটো হৈছে পাষ্ট ইনডিফিনিট টেন্স এতিয়া ডে বিফোরে বুঝাইছে yesterday তাৰ মানে আমি উত্তৰটো পাষ্ট টেন্সত ৰাখিব লাগিব তেতিয়ালে উত্তৰ কোন টেন্সত হ'ব ভেরি গুড পাষ্ট ইনডিফিনিট এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ ফরমেশন কি ডিড দ্যাট আছে কি বহিব দিস yesterday থাকিলে সরি দা ডে বিফোর থাকিলে কি হ'ব yesterday কারণ প্রবলেম হৈছে নে প্রবলেম হৈছে কথাটো মই আগো কৈ আছো ডে বিফোর তার মানে কি আমি জানো প্রেজেন্ট পারফেক্ট থাকিলে কোন টেন্সত হয় পাস্ট পারফেক্ট আমি এইটো জানো পাস্ট ইনডিফিনিট থাকিলে কোত হয় পাস্ট পারফেক্ট তার মানে এইফালে পাস্ট পারফেক্ট আর এইফালে দুটা টেন্স এটা দুটা টেন্সৰ পৰা কোনটো টেন্সত নিবা আমি জানো প্রেজেন্ট পারফেক্ট থাকিলেও পাস্ট পারফেক্ট হয় পাস্ট ইনডিফিনিট থাকিলেও পাস্ট পারফেক্ট হয় এটা আমি নিম কোত আমি তেতিয়া সাম টাইম বুঝাইছে yesterday বস্তুৰ প্রেজেন্ট টেন্সত নাই গতি আমি পাস্ট টেন্সত ৰাখিব লাগিব কিন্তু সেম এই উদাহৰণটো যদি এনেকৈ থাকে মই সেম লিখি আছো ৰিন্টু told কি আছে ৰিন্টু told Rimi that she had ঐ নম্বর বেঞ্চৰ লোৱাকেইটা অকণ চোৱা told that she had done that এই যে এইখিনি লিখি হৈ গ'ল এটো ডাইরেক্ট না ইনডাইরেক্ট নারেশন ইনডাইরেক্ট নারেশন এতিয়া আমি লিখিম সেম হিসাবত আমি যে আগুৱাই যাওঁ ৰিন্টু said to Rimi ডেটৰ জায়গাত কি লিখিবা কমা দিলো হয়নে এতিয়া এই বাক্যটো কোন টেন্সত আছে পাস্ট পারফেক্ট এটা পাস্ট পারফেক্ট টেন্স হলে কোন টেন্সত যাব পারে এটা হচ্ছে হয় প্রেজেন্ট পারফেক্ট আর এটা হচ্ছে পাস্ট ইনডিফিনিট এই বাক্যটোত কোনো টাইম দিয়া আছে নেকি যদি টাইম দিয়া না থাকে তেতিয়া তুমি উত্তর যদি সিটো কোন রিমি কি হবে ইউ হ্যাভ ডান দিস উত্তর রাইট ইয়াত লিখিছো না এটো লিখা নাই এটো কোন টেন্সত লিখিছো পাস্ট ইনডিফিনিট তুমি যদি ভাবা যে না এই বাক্যটো মই পাস্ট ইনডিফিনিট টেন্সত লিখিম ইউ ডিড দিস এটা বোথ আর কারেক্ট দুইটা কারেক্ট কারণ এটো কোনো টাইম দিয়া নাই না যদি টাইম দিয়া থাকে তুমি উলিয়াব লাগিব yesterday থাকিলে প্রেজেন্ট টেন্স নহয় প্রেজেন্ট পারফেক্ট টেন্স মানে কি প্রেজেন্ট টেন্স নহয় yesterday মানে পাস্ট টেন্স থাকিব কিন্তু যদি টাইম দিয়া না থাকে তেতিয়া চয়েস ইজ ইয়ার্স তোমার ইচ্ছা তুমি কোত লিখিবা পাস্ট ইনডিফিনিট টেন্স লিখিলে হ'ব প্রেজেন্ট পারফেক্ট লিখিলে হ'ব প্রবলেম হৈছে কথাটো বুঝাত বাস এতিয়া আমি বিরাট বেলেগ টাইপৰ উদাহৰণ লিখিম বহুত বেলেগ আমি সিধা সিধি বাক্য যিবোৰ আছে সেইবোৰটো কৰিলো ইয়াৰ পৰা তোমালোকে চাবা ঘূৰাই চাবা মিউট কৰিবা ভাবিবা আকৌ বুজিবা আকৌ চাবা আৰু তোমালোকেও চাবা এতিয়া আমি আৰম্ভ কৰিম এইটো সেন্টেন্স এইটো কি লিখিলো ইম্পারেটিভ সেন্টেন্স মানে ইম্পারেটিভ সেন্টেন্সত এইটো থাকে মেইন ভার্ব থাকিব প্লিজ থাকিব এইবোৰ আৰু মই প্ৰথম লিখো এইটো কি হয় একদম হুকুম জারি করে যেটো হয় না হুকুম যদি হুকুম জারি করা বুঝায় তেতিয়া তুমি সেটটোৰ জায়গাত লিখিব লাগিব এই কথাটো আগত কি লিখিছিলো টোল্ড লিখিছিলো এতিয়া যদি এইটো থাকে আমি কি লিখিম আদেশ নহয় অর্ডার হয় না তার পিছত আছে কি মহাদেশ নে কি কয় হ্যাঁ মানে ভাল কথা কৈছে হয় না গতিকে তুমি কি লিখিবা উপদেশ নহয় এডভাইজড সেটটোৰ জায়গাত কি লিখিবা এডভাইজ লিখিবা যদি বাক্যটো কিবা পুলিশৰ কথা আছে মানে সোলজার টাইপৰ কথা সোলজার বুঝা নাই বা তোমার কমান্ডেন্ট বা তোমার মেজর এনেকে আধা লিখি আছো তাৰপিছত পুলিশৰ ডাঙৰ কোনোবা এনেকে যদি থাকে তেতিয়া তুমি সেটটোৰ জায়গাত লিখিব লাগিব কমান্ডেড
এইকেইটা সব সেটটোৰ জেগাত কি লিখিবা সেইটো লিখি আছো যদি কোনো বাক্যত দেখা যায় যে না প্লিজ আছে প্লিজ তেতিয়া তুমি সেটটোৰ জেগাত কি লিখিবা ৰিকুৱেষ্টেড ঠিক আছে এটা এটা উদাহৰণ লিখো হি সেড টু মি He said to me, get out at once. এতিয়া ওলাই যোৱা এতিয়া এই যে বাক্যটো কৈছে অৰ্ডাৰ মানে কি অৰ্ডাৰ মানে কি বুজাই জানা যেতিয়া ক'ব কোনোবাই যাক ক'ব লগে লগে মানিব উঠা লগে লগে মানিছা না বাস এইটো হৈছে অৰ্ডাৰ অৰ্ডাৰ মানে ছাৰে তোমাক ক'লে গেট আউট তুমি ভাবিবা নেকি মঙ্গলবাৰে কৈছে এতিয়া যা বুধবাৰে উঠিম হয়নে লিখা এনেকৈ যদি লিখা কৈছে ছাৰে কৈ থাকক পৰীক্ষাৰ আগত মই আৰু কোনোদিন নিলিখোঁ তেনেকৈ হ'ব নেকি অৰ্ডাৰ মানে যোনে ক'ব যাক ক'ব লগে লগে ফ'ল' কৰিব লগে লগে সেইমতে কাম কৰিব সেইটো অৰ্ডাৰ এতিয়া কৈছে গেট আউট এট ওৱান্স তৎক্ষণাত ওলাই যোৱা লগে লগে কাম কৰিব না লগে লগে গৰমে গৰমে যদি কোনো কাম কৰা হয় সেইটো হৈছে অৰ্ডাৰ বুজিছা ইয়াত লিখিবা কি অৰ্ডাৰ আগত কি লিখিছিলোঁ এই জেগাত আগত কি লিখিছিলোঁ ট'ল্ড তাৰপিছত কি লিখিবা মি কমাৰ জেগাত আগত কি লিখিছিলোঁ ডেট যদি কোনো বাক্যৰ আৰম্ভণিতে ছাবজেক্ট থাকে এই জেগাটোত ছাবজেক্ট থাকে তেতিয়া কমাৰ জেগাত কি হ'ব ডেট যদি কোনো বাক্যৰ আৰম্ভণিতে কি থাকে মেইন ভাব থাকে তেতিয়া কমাৰ জেগাত কি লিখিব লাগিব টু উল্টা পুল্টা লাগিছে নেকি যদি কোনো বাক্যৰ আৰম্ভণিটো গেট গেট মানে কি মেইন ভাব না বাছ আৰু এইফালে চেঞ্জ নহয় মেইন ভাব তো গেট আউট এট ওৱান্স প্ৰব্লেম হৈছে কথাটো যদি কোনো বাক্যৰ আৰম্ভণিতে ছাবজেক্ট থাকে তেতিয়া তুমি ইয়াত কি লিখিছিলা আগৰ যিবোৰ নিয়ম অলৰেডি আলোচনা কৰা হ'ল ডেট লিখিছিলা কিন্তু যেতিয়া তুমি পাবা ফাৰ্ষ্টত কি আছে মেইন ভাব তেতিয়া তুমি কমাৰ জেগাত কি লিখিবা ডেট এই চৰি হয় হয় টু 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 আৰু এটা লিখোঁ যেনে চি ছেইড টু মি study seriously বা attentively ভালকে অধ্যয়ন কৰিবা এইটো গৰম কথা কৈছে নেকি মানুহে গৰম কথাহে মানে হয়নে নৰম কথা হালকা কথা মানুহে নামানে এতিয়া 2 নম্বৰ বাক্যটো ছাৰে কৈছে ষ্টাডি চিৰিয়াছলি ভালকে অধ্যয়ন কৰিবা ধুনীয়াকৈ পঢ়িবা ভালকে লিখা পঢ়া কৰিবা এইটো নামানে ঠিক ঐ পঢ়া তেতিয়া মানে হয়নে মানে কেতিয়াবা এনেকুৱা লাগে যেন মানে এই যে পথাৰত দেখিছা গৰু এই যে হালত মানে লৈ গৈ আছে জুই কয় ঘূৰ ঘূৰ ৰাইট ছাইড লেফ্ট ছাইডত যোৱা তেতিয়া গৰু এনেকৈ থাকে যেতিয়া গৰু ৰাইট দুই মাৰি দিয়া তেতিয়া গৰু দৌৰে মানুহৰ মাজতে এনেকুৱা চিম্পল কথাই কৈছে যদি কোনোবাই মানে জোৰে কয় তেতিয়া মানে এতিয়া এই বস্তুটো কি কৈছে ভালকৈ কৈছে না এইটো ভালকৈ কৈছে চি ছেইড টু মি ষ্টাডি চিৰিয়াছলি এতিয়া তুমি কি লিখিবা ছেইডটোৰ জেগাত কি লিখিবা এডভাইজড মি কমাৰ জেগাত কি লিখিম টু টুৰ পিছত আৰু মেইন ভাব চেঞ্জ নহয় আগৰবোৰতকৈ ইজি না ইয়াতো চেঞ্জ কম হৈ আছে টু ষ্টাডি চিৰিয়াছলি আৰু এটা লিখি আছোঁ দেখা পাবা না লিখিলে পাবা যেনে হি ছেইড টু ৰত্না ডোন্ট ৱেষ্ট টাইম বেকাৰ টাইম নষ্ট নকৰিবা ডোন্ট ৱেষ্ট টাইম মানুহে একচুৱেলি ইয়াত বেলেগ এটা কথা মনত পৰি গৈছে মানুহে বেকাৰ টাইম নষ্ট কৰিব পাৰে নেকি আগৰ পৰা চলি আহিছে ডোন্ট ৱেষ্ট ইয়ৰ টাইম তোমাৰ টাইম বেকাৰ নষ্ট নকৰিবা মানুহে কোনোদিন নিজৰ টাইম নষ্ট কৰিব নোৱাৰে হয় নাই গতিকে বাক্যটো এনেকৈ হ'ব লাগিছিল ডোন্ট ৱেষ্ট ইয়ৰ চেল্ফ বাই ছেয়িং টাইম সময়ৰ কথা কৈ নিজক বৰবাদ নকৰিবা এতিয়া উপায় নাই আগৰ পৰা চলি আহিছে যেনো এতিয়া আমি কি লিখিম হি ছেইডটোৰ জেগাত এইটো ভাল কথা কৈছে নে গৰম কথা কৈছে বেকাৰ টাইম নষ্ট নকৰিবা বেকাৰ টাইম বৰবাদ নকৰিবা এইটো ভাল কথা কৈছে নে গৰম কথা কৈছে ভাল কথা কৈছে ভাল কথা ক'লে ইয়াত কি লিখিব লাগিব এডভাইজড ৰত্না কমাৰ জেগাত কি লিখিম টু কিন্তু ইয়াত আৰম্ভণিত কি আছে ডোন্ট যদি কোনো বাক্যৰ আৰম্ভণিতে মেইন ভাব থাকে তেতিয়া কমাৰ পিছত লিখিবা যদি আৰম্ভণিতে যদি মেইন ভাব থাকে তেতিয়া কমাৰ জেগাত আমি কি লিখোঁ টু কিন্তু যদি কোনো বাক্যৰ আৰম্ভণিতে ডোন্ট থাকে তেতিয়া তুমি লিখিব লাগিব কমাৰ জেগাত নট টু মানে কি ডোন্ট উঠি গ'ল ডোন্টৰ জেগাত লিখিলোঁ নট টু তাৰপিছত তুমি লিখি দিয়া ৱেষ্ট টাইম উল্টা পুল্টা লাগি আছে
যদি মেইন ভাব থাকে তেতিয়া কমাৰ জেগাত টু, যদি একদম কমাৰ পিছত প্ৰথম আৰম্ভণি ডোন্ট আছে তেতিয়া তুমি কমাৰ জেগাত লিখিব লাগিব কি নট টু, আৰু তুমি ইৰেজ কৰি দিবা কি কয় ডোন্টৰ লিখিব নালাগে। ঠিক আছে না? হা এতিয়া আমি আৰু এটা উদাহৰণ লিখো। দ্য মেজৰ এইফালে 1564। তোমালোকে ভাবিছে যে ইয়াত 1564 কিয় লিখিলোঁ? এইটো উইলিয়াম শ্বেক্সপিয়াৰৰ জন্মৰ তাৰিখটো লিখিলোঁ। জন্মৰ তাৰিখ নহয়, জন্মৰ চন উইলিয়াম শ্বেক্সপিয়াৰ। তাৰপিছত এই উইলিয়াম শ্বেক্সপিয়াৰ এই বেচাৰা মৰিছিল ছেইম এজে, চোৱা দুইটা ছেইম 1616। আৰু মোৰ যিমানখিনি মনত আছে উইলিয়াম শ্বেক্সপিয়াৰৰ জন্ম আৰু মানে বাৰ্থডে আৰু ডেট দে ছেইম, মোৰ যিমানখিনি মনত আছে 23 এপ্ৰিল। 23 এপ্ৰিল তাৰিখে জন্ম হৈছিল, 23 এপ্ৰিল তাৰিখে মৰিছিল। আৰু এই দিনটোত পৃথিৱীৰ আৰু এজন দামী নাট্যকাৰৰ জন্ম হৈছিল, আৰু কেইজনৰ নাম হৈছে ক্ৰিষ্টফাৰ মাৰ্লো। আৰু এই ক্ৰিষ্টফাৰ মাৰ্লো বেছি দিন বাচি নাথাকিল, যিমানখিনি মোৰ আইডিয়া। বেচেৰা এইটো চনত জন্ম হৈছিল, মোৰ অনুমান 1593 তেওঁ মৰিল। মোৰ অনুমান, মই পাহৰি থাকিলোঁ কথাটো, ইমান কনফাৰ্ম নহয়, কিন্তু এইটো কনফাৰ্ম পূৰা যে 23 তাৰিখে কি কয় মৃত্যু হৈছিল। আৰু এই মানুহজন ছেইম ডেটত জন্ম হৈছিল, এইটোও মই কনফাৰ্ম। যে নহওক এইটো এনেই ক'লোঁ, কিন্তু যদি কোনোবাই পঢ়া ভৱিষ্যত কামত আহিব। চোৱা, দ্য মেজৰ, মেজৰ মানে আৰ্মিত মেজৰ থাকে যে, দ্য মেজৰ ছেইড টু হিজ আৰ্মি ফায়াৰ। মেজৰে ক'লে আৰ্মিক ক'লে ফায়াৰ। ফায়াৰ মানে কি? জুই জ্বলাই দিয়া, এইটো নেকি? মেচ মাৰি দিয়া, গুলি কৰা, মোৰ ট্ৰিগাৰটো টানি দিয়া, গুলি কৰা, ফায়াৰ। এতিয়া তুমি এই বাক্যটো চোৱা কেনেকৈ লিখিবা? দ্য মেজৰ ছেইডটোৰ জেগাত কি লিখিবা? কমাণ্ডেড, মানে কমাণ্ড কৰিছিল, কমাণ্ডেড হিজ আৰ্মি। এতিয়া কমাৰ জেগাত কি লিখিবা? কমাৰ জেগাত কি লিখিবা? টু লিখিম, কাৰণ এইটো ভাৰ্ব আছে, বাছ হৈ গ'ল না? এতিয়া আৰু এটা লিখোঁ। চাপ'জ সি said to the boy, please sit down. এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যন? ডাইৰেক্ট নেৰেশ্যন। এতিয়া তুমি কি লিখিবা? সি ছেটটোৰ জেগাত কি লিখিম আমি? ছেটটোৰ জেগাত কি লিখিম? ইয়াত প্লিজ আছে, প্লিজ থাকিলে কি লিখিব লাগিব? এই তলৰ বস্তু যিকেইটা আছে এইকেইটা হৈছে তুমি ছেটটোৰ জেগাত। তোমালোকে আৰু এটা প্ৰশ্ন আহি যায় যে ইয়াত যে আছে ৱৰ্ড আৰ্ট, ৱৰ্ড আৰ্ট ইয়াত আছে এডভাইচেছ নহ'ব নেকি? কমাণ্ডছ নহ'ব নেকি? ৰিকুৱেষ্ট হ'ব যদি প্ৰেজেণ্ট টেন্সত হয়। এই চবকেইটা মই পাষ্ট টেন্সৰ কথা পাতি আছোঁ যে, আৰু এইবোৰ বস্তু পৰীক্ষাত পাষ্ট টেন্সতে দিয়ে, যাৰ কাৰণে আমি পাষ্ট টেন্সৰ কথা যে ছেটটোৰ জেগাত আমি কি লিখিম এইটো কৈ আছোঁ। এত ক'ত গ'ল? ক'ত গ'ল? সি এত কি লিখিম আমি? ইয়াত প্লিজ আছে, আমি ইয়াত লিখিম ৰিকুৱেষ্টেড। সি ৰিকুৱেষ্টেড দ্য বয়। এতিয়া এই যে অলপ আগত এটা উদাহৰণ দিছিলোঁ, মুচি দিলোঁ যিটো, যে যদি কোনো বাক্যত ডোণ্ট থাকে তেতিয়া কমাৰ জেগাত আমি কি লিখিম? নট টু। নট টু লিখা মানে ডোণ্ট উঠি যাব নহয়, ছেইম হিচাপত যেতিয়া তুমি প্লিজ আছে, বুজিছা নাই? প্লিজৰ কাৰণে ইয়াত কি লিখিলোঁ? ৰিকুৱেষ্টেড। এতিয়া আৰু প্লিজৰ কাম নাই, এই প্লিজটো এতিয়া নাই, কমাৰ জেগাত কি লিখিম? টু। তেতিয়া টুৰ পিছত আমি কি লিখিম? চিট ডাউন। মই তোমালোকক কোৱা নাই, তোমালোকতো আছাই না বেঞ্চত বহি, আকৌ বেঞ্চৰ পৰা ক'ত বহিবা, বুজিছা নাই? এই প্লিজৰ কাৰণে কি লিখিছোঁ? ৰিকুৱেষ্টেড। প্লিজৰ আৰু কাম নাই, কমাৰ জেগাত টু দিলোঁ, বাইখিনি ছেইম বহি গ'ল। ঠিক আছে? নাই একো কৰিব নালাগে। এতিয়া কথা হৈছে বতৰ বেয়া, আমি আজি আৰু নপঢ়াওঁ, খুব বতৰ বেয়া, বৰষুণ আহি পৰে গৰমত। আৰু তোমালোকো অকণ ভালে থাকিবা, চাবা হা, অকণ চাই থাকিবা, অকণ চাবা, বৰষুণত তিতিলে আকৌ বেমাৰ চেমাৰ হ'ব হা। থেংক ইউ। ইয়াত